Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত যেহেতু আপোনালোকে গম পাইছে APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা হ'বলৈ গৈ আছে অলৰেডি অফিচিয়ালি স্কেডুল কৰা হ'ল 28 সেপ্টেম্বৰ মানে 20 সেপ্টেম্বৰ 2024 বৰ্ষত সো আপোনালোকৰ পূজাৰ পাছতে পৰীক্ষা আছে সো তাৰ কাৰণে আজিৰ ভিডিঅটোত মই APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ ৰিলেটেড আসাম টুৰিজম পলিচি 2022 এখন সামাৰি আনিছো এই সামাৰিটো থ্ৰুদি আপোনালোকে গম পাব আসাম টুৰিজম পলিচি 2022 ত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে APSC যদি আপোনালোকক কেনেকৈ ষ্টেটমেন্ট বেস কোৱেশ্চনছও দিয়ে তেতিয়াও এই সামাৰিখনৰ পৰা আপোনালোকে এনসাৰছ কৰিব পাৰিব হেকাৰণে আপোনালোকে থাম্বনেলটো দেখিছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ বুলি মই দিছো ঠিক আছে ইয়াতে সামাৰিটো হ'ল যে স্টাৰ্ট কৰো দি আসাম টুৰিজম পলিচি 2022 এটো আসাম টুৰিজম পলিচি 2022 খনে লেটেষ্ট টুৰিজম পলিচি হয় এতিয়া বেলেগ আৰু নতুনকে এক্সট্ৰা টুৰিজম পলিচি আহা নাই খালি আসাম টুৰিজম এখন বিল আহিছে 2024 হেতু বিলটো বেলেগ সো মই হেতুৰ ওপৰত ডিসকাস কৰিম বাৰু সো আসাম টুৰিজম পলিচি 2022 খন লেটেষ্ট টুৰিজম পলিচি হয় প্ৰত্যেক বছৰে টুৰিজম পলিচি নাহে সো এখন লেটেষ্ট টুৰিজম পলিচি হয় ইয়াতে লিখিছে ইজ আ পাৰ্ট অফ আসাম স্ট্ৰেটেজি টু এনেবল ৰেপিড গ্ৰোথ ইন দি টুৰিজম সেক্টৰ ঠিক আছে আসাম টুৰিজম পলিচি 2022 বৰ্ষখনক আসাম অসমৰ এটা স্ট্ৰেটেজি হয় যোনটোৰ পৰা ৰেপিড গ্ৰোথ পাব tourism sector to ঠিক আছে this policy provides a comprehensive framework for the state's tourism sector to grow in an inclusive and sustainable manner আৰু এই পলিচিটোৰ থ্ৰুদি এটা comprehensive framework বনাব অসমে so that tourism sector to grow কৰিব পাৰে inclusive আৰু sustainable manner মানে ভৱিষ্যতলৈ tourism sector to যাতে ৰাইজ হৈ থাকে কেতিয়াও কমি না যায় সদায় গ্ৰোথ বাঢ়ি গৈ থাকে প্ৰত্যেকটো বছৰতে যাতে গ্ৰাফডাল ওপৰলৈ যায় so তেনেকুৱা ধৰণৰ এটা comprehensive framework এই tourism policy খনে ধৰি ৰাখিব so that tourism sector to grow hoy inclusive or sustainable manner আৰু ইয়াতে নেক্সট টু হল দি আসাম টুৰিজম পলিচি 2022 aims to grow the tourism sector in a sustainable and inclusive way the policy includes a number of initiatives such as ঠিক আছে তো কলুৱে যে আসাম টুৰিজম পলিচি 2022 এ টুৰিজম সেক্টৰ টু সাস্টেইনেবল আৰু ইনক্লুসিভ ৱে গ্ৰো কৰাত সহায় কৰিব আৰু তাৰ কাৰণে কিছুমান ইনিচিয়েটিভ লোৱা হৈছে টুৰিজম পলিচিটোৰ আন্ডাৰত এই ইনিচিয়েটিভ খিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এক্সাম প্ৰস্পেক্টিভৰ ফালৰ পৰা ঠিক আছে এতিয়া মই যোনখিনি কলো হেখিনি জাস্ট ইন্ট্ৰোডাকচন আছিল এতিয়া যোনখিনি কম number of initiatives kini hekini apnalokor exam prospective falar pora important hobo APSC question ot MCQs ot enuka dhanor questions aibo infrastructure development thik ase so eta jodi sao hey initiatives bila ki hol infrastructure development local engagement homestay schemes tea tourism hospitality project standardization women's empowerment tourist safety accessibility thik ase so এখিনি আপোনালোকৰ কি বুলি কয় আসাম টুৰিজম পলিচিৰ এখিনি আপোনালোকৰ ইনিচিয়েটিভ হয় সো ইয়াৰ ভিতৰত আপোনালোকক ক'ব যে কেটা ইয়াতে ইনিচিয়েটিভ লোৱা হৈছিল সো যদি কেটা ইনিচিয়েটিভ লোৱা হৈছিল তেতিয়ালে আপোনালোকে যদি গন্তি কৰে নাম্বাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট নাম্বাৰ 2 লোকেল এংগেজমেন্ট নাম্বাৰ 3 হোম ষ্টে স্কিম নাম্বাৰ 4 টি টুৰিজম নাম্বাৰ 5 hospitality project number 6 standardization or number 7 women's empowerment number 8 tourism safety or accessibility ঠিক আছে নটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা ঠিক আছে সো তাতে কেতিয়াবা কোৱেশ্চন খুদিব পাৰে কেটা ইনিচিয়েটিভ লৈছে আসাম টুৰিজম পলিচি 2022 সো তো এনসাৰ হ'ব নটা ঠিক আছে তাতে অপচন দিয়া থাকিব সাতটা আঠটা নটা ঠিক আছে এনেকুৱা ধৰণৰ আৰু ইয়াতে আহিব পাৰে হে নটা ইনিচিয়েটিভৰ তিনটা মানৰ নাম দি দিব চাৰিটা নাম দি দিব ইয়াৰ ভিতৰত কোনটো ইনিচিয়েটিভ নহয় বা ইয়াৰ ভিতৰত কোনটো ইনিচিয়েটিভ হয় তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে হেকাৰণে ইনিচিয়েটিভ গিটা মনত ৰাখিব নটা ইনিচিয়েটিভ প্ৰথমটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট দি পলিচি aims to develop infrastructure at tourist attractions while also considering the state's cultural and ecological sensitiveness ঠিক আছে সো ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কথা কৈছে প্ৰথম ইনিচিয়েটিভটো সো ফাৰ্স্ট ইনিচিয়েটিভটো আসাম টুৰিজম পলিচি 2022 আন্ডাৰত হল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট সো ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত কি কৈছে পলিচিখনে এম কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব কাৰণে টুৰিষ্ট এট্ৰেকচনছ বিলাকৰ ওচৰে পাজৰে ঠিক আছে টুৰিষ্ট ডেষ্টিনেশন জুমবিলাক আছে লাইক যদি ফৰ এক্সাম্পল যদি কওঁ তেজপুৰৰ অগ্নিগড় ঠিক আছে চিত্ৰলেখা উদ্যান মানে যোনখন আমি কোল পাৰ্ক বুলি কওঁ শিৱসাগৰৰ কি বুলি কয় ৰংঘৰ কাৰেংঘৰ ঠিক আছে হেখিনি আছে শিৱদৌল আছে ঠিক আছে এনেকুৱা গুৱাহাটীৰ তেনেকৈ ধৰক কামাখ্যা টেম্পল হেখনো হেও শক্তিপীঠ টুৰিজম কি বুলি কয় টুৰিষ্ট ডেষ্টিনেশ্যনে হয় টুৰিষ্ট এট্ৰেকচনছে হয় হেবোৰ সো হে তেনেকুৱা ধৰণৰ জেগাবিলাক ইয়াতে যোৰহাটৰ লাচিত বৰফুকন উদ্যান ঠিক আছে সো হেখিনি বস্তুৰ ওচৰে পাজৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব সো যে টুৰিষ্ট বিলাকৰ সুবিধা হয় বহুত ইন্টাৰনেশ্যনেল আৰু নেশ্যনেল টুৰিষ্টৰ যাতে সুবিধা হয় তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব টুৰিষ্ট এট্ৰেকচনছ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কি হোটেলছ ৰেষ্টুৰেণ্টছ ৰিজৰ্টছ
তাৰপিছত ৰাস্তাবিলাক ভাল কৰিব ঠিক আছে মানে কানেক্টিভিটিটো ভাল কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত হোটেলছ ৰিজৰ্টছ সেইবোৰতো আহিয়েই যায় বিল্ডিংছ এণ্ড কনষ্ট্ৰাকশ্যনছ তাৰ ওপৰত আহি যায় আপোনালোকৰ ৰাস্তাবিলাক ৰোডছ আহি যায় হাইৱেজ আহি যায় তাৰপিছত আহি যায় ভেহিকলছবিলাক ঠিক আছে বাছৰ কানেক্টিভিটি কেনেকুৱা টুৰিষ্ট ডেষ্টিনেশ্যনছবিলাকৰ ক্ষেত্ৰত এয়াৰ কানেক্টিভিটি ৰেল কানেক্টিভিটি মানে ৰোডৱে কানেক্টিভিটি কেনেকুৱা ঠিক আছে বা ৱাটাৰৱে কানেক্টিভিটি কেনেকুৱা তাতে হস্পিটেলিটি মেনেজমেণ্টটো কেনেকুৱা হ'ব চ' সেইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰতে বহুতখিনি বস্তু পৰি যায় আৰু লগতে তাৰ উপৰিও ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰতো আকৌ কিছুমান বস্তু কনচিডাৰ কৰিব যোনবিলাক ষ্টেটৰ কালচাৰেল আৰু ইক'লজিকেল চেঞ্চিটিভিটিছবিলাক যাতে ধৰি ৰাখিব পাৰে ঠিক আছে চ' ষ্টেটৰ কালচাৰ আৰু ইক'লজিকেল চেঞ্চিটিভনেছ মানে ইক'লজিকেল যোনটো বেলেঞ্চ থাকে চব ৱাটাৰ বডিয়ে হওক বা জংঘলে হওক সেইবিলাকত যদি একো এফেক্ট নহয় এনিমেল লাইফত একো এফেক্ট নহয় ওচৰ পাজৰে থকা মানুহখিনিৰ যাতে একো প্ৰব্লেম নহয় সেইখিনি বস্তু চব চাই পেলাই গোটেইখিনি বস্তু কনচিডাৰ কৰিহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব টুৰিষ্ট এট্ৰেকশ্যনছবিলাকত আৰু ষ্টেটৰ কালচাৰটো তাতে মানে বেলেঞ্চ ৰাখিব চ' কালচাৰটো মানে যোনবিলাক ষ্টেট কিউজিন আছে অসমীয়া খাদ্যসমূহ অসমীয়াত বহুতখিনি জাতিৰ মানুহ থাকে লাইক আমাৰ ট্ৰাইবেল পপুলেশ্যনখিনি আছে আমাৰ অন্য অসমীয়া মানুহখিনি আছে ঠিক আছে লগতে বাকী অন্যান্য ৰিলিজিয়াছ মানুহখিনি আছে ইয়াতে বহুতবিলাক ৰিলিজন আছে হিন্দুজ মুছলিমছ খ্ৰীষ্টিয়ান শিখছ ঠিক আছে সেইখিনি আছে বুদ্ধিষ্ট আছে জৈনছ আছে চ' সেইখিনি বস্তু গোটেইখিনি আপোনালোকৰ ষ্টেট কালচাৰত পৰে সেইখিনি গোটেইখিনি কালচাৰ ধৰি ৰাখিব আমাৰ যিমানখিনি ট্ৰাইবছ তেওঁলোকৰ ফেষ্টিভেলছ আছে সেই গোটেইখিনি বস্তু আৰু জাতি জনজাতীয় গোটেইখিনি বস্তু লেংগুৱেজ গোটেইখিনি তাৰপিছত নেক্সটটো হ'ল লোকেল এংগেজমেণ্ট ঠিক আছে দি পলিচি এইমছ টু এংগেজ লোকেল পিপল ইন টুৰিজিম বহুত ডাইৰেক্টলি এণ্ড ইনডাইৰেক্টলি আৰু ইয়াতে লোকেল এংগেজমেণ্ট কৰিব পলিচিখনে এইম লৈছে যে লোকেল পিপুলখিনিক টুৰিজিম ইণ্ডাষ্ট্ৰিটোত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি ইনভলভ কৰিব চ' লোকেল পিপুল মানে কি আমাৰ যোনখিনি অসমৰ খিলঞ্জীয়া যুৱক যুৱতীসকল আছে তেওঁলোকক ইয়াতে সংস্থাপন দিয়া হ'ব লোকেল পিপুলক তাতে তেওঁলোকক ৰিজৰ্ট বনাবৰ কাৰণে বা হোটেল বনাবৰ কাৰণে তেনেকৈ দিব টুৰিষ্ট গাইড হিচাপে ট্ৰেইনিং দিয়াব গভৰ্ণমেণ্টে চ' সেইখিনি বস্তু দিব লোন কি বুলি কয় লোনৰ ফেচিলিটি কৰি দিব চ' সেইখিনি বস্তু লগতে এংগেজমেণ্ট কৰাব ট্ৰেইনিং দিব লগতে গাড়ীৰ সুবিধা কৰি দিব যাতে তেওঁলোকে ড্ৰাইভাৰ হ'ব পাৰে চ' টুৰিষ্ট হেৰিখিনিক যাতে ভেহিকুলৰ থ্ৰুৱেদি মানে তেওঁলোকে সেইখিনি ছাৰ্ভিচ দিব পাৰে ঠিক আছে ড্ৰাইভিং ছাৰ্ভিচ থাকিব কেটাৰিং ছাৰ্ভিচ থাকিব হস্পিটেলিটি ছাৰ্ভিচ থাকিব বা যোনখিনি থাকিব হোটেল চ' সেইখিনি বস্তু গোটেইখিনি এংগেজ কৰিব আৰু লগতে যেতিয়া কনষ্ট্ৰাকশ্যন ষ্টেজ থাকিব ৰাস্তা কনষ্ট্ৰাক্ট কৰা বা ঘৰ চৰবিলাক মানে যোনবিলাক বিল্ডিং চিল্ডিং বনাব সেইখিনি কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰতো লোকেল পিপুলবিলাক ডাইৰেক্টলি ইনডাইৰেক্টলি ইয়াতে ইনভলভ কৰাব হোম ষ্টে স্কিমছ ঠিক আছে এটা হোম ষ্টে স্কিমছো আছে আসাম টুৰিজিম পলিচি আণ্ডাৰত সেইটো আলহী ঘৰ বুলি কোৱা হয় অসমত চ' দ্য পলিচি ছাপৰ্টছ দি ডেভেলপমেণ্ট অফ হোম ষ্টে আলহী ঘৰ স্কিমছ এমং লোকেল কমিটিজ চ' লোকেল কমিটিজখিনিয়ে টুৰিষ্ট প্লেচৰ ওচৰে পাজৰে যোনখিনি মানে একচুৱেলি ইয়াতে ৰুৰেল এৰিয়াৰ কথা কয় এই হোম ষ্টে স্কিমছটো ৰুৰেল এৰিয়াবিলাক যোনবিলাক টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰে পাজৰে ৰুৰেল এৰিয়া আছে সেই ৰুৰেল এৰিয়াবিলাকৰ যোনখিনি মানুহ আছে তেওঁলোকক এই আমাৰ আলহী বা হোম ষ্টে স্কিমছটোৰ আণ্ডাৰত আনিব তেওঁলোকৰ কিছুমান তাতে কোৱালিফিকেশ্যনছ বিচাৰিব এই হোম ষ্টে স্কিমটো আপোনালোকে পঢ়ি যাব এক্সামৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হ'ব চ' এই হোম ষ্টে স্কিমটোৰ থ্ৰুৱেদি তেওঁলোকক কি বুলি কয় হোম ষ্টে বা হোটেল সেইবোৰ বনোৱাত সহায় কৰিব লগতে তেওঁলোকক ট্ৰেইনিং দিব উইমেন ষ্টাফক ইয়াতে বেছিকৈ প্ৰাধান্য দিব চ' সেইখিনি বস্তু ইয়াতে আহিব 4 নম্বৰটো হ'ল টি টুৰিজিম ঠিক আছে টি টুৰিজিমৰ ওপৰত কোনোবা এটা পৰীক্ষাত APSCৰ আই থিংক ৰিচাৰ্চ এছিষ্টেণ্টৰ এটা কুৱেশ্যন সুধিছিলে যে আসাম টুৰিজিম পলিচি 2022 কোনটো টুৰিজিম ছেক্টৰক বেছি প্ৰাধান্য দিছে সেইটো হ'ল টি টুৰিজিম ঠিক আছে ইয়াতে টি টুৰিজিম এইটো পৰীক্ষাত আহিব পাৰে দি পলিচি ইনক্লুডছ গাইডলাইনছ ফৰ প্ৰমোটিং এণ্ড ডেভেলপিং টি টুৰিজিম ইনফ্ৰাষ্ট্ৰাকচাৰ তো চ' টি টুৰিজিম ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰাৰ কাৰণে পলিচিখনে গাইডলাইনছ দিব প্ৰমোশ্যন আৰু ডেভেলপমেণ্টৰ কাৰণে টি টুৰিজিম ইনফ্ৰাষ্ট্ৰাকচাৰ তো টি গাৰ্ডেনৰ ওচৰে পাজৰে যোনবিলাক আছে এতিয়া যোৰহাটতে বহুতকেইটা আছে চ' চামেলি মেম চাহেব বাংলা আছে তাৰপিছত ইয়াতে কি বুলি কয় যোৰহাট গ'ল্ডছ ৰিজৰ্ট আছে চ' সেইবিলাক টি গাৰ্ডেনৰ ওচৰে পাজৰে আছে আৰু এখন আছিলে চ' তেনেকুৱা ধৰণৰ এতিয়া টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউটৰ ওচৰত চামেলি মেম চাহেব বাংলা আছে চ' সেইখিনি বস্তু ওচৰে পাজৰে যোনখিনি টি ইণ্ডাষ্ট্ৰি আছে ডিব্ৰুগড়তো তেনেকুৱা ধৰণৰ আছে কি বুলি কয় তেজপুৰ বিশ্বনাথ চাৰিআলিৰ কি বুলি কয় মোনাবাৰী টি গাৰ্ডেনৰ ওচৰে পাজৰে সেই টি টুৰিজিম প্ৰমোট কৰিব চ' তেনেকুৱা ধৰণৰকৈ টি টুৰিজিম ইয়াতে প্ৰমোট কৰাৰ কথা কৈছে টি গাৰ্ডেন টি টুৰিজিম প্ৰমোট কৰিব ইয়াত মানে ডেভেলপ কৰিব প্ৰমোশ্যন আৰু ডেভেলপমেণ্ট কৰিব টি টুৰিজিম ইনফ্ৰাষ্ট্ৰাকচাৰ চ' ওচৰে পাজৰে সেইবিলাক হোটেল ৰিজৰ্টছ এইবোৰ থাকিব তাৰপিছত হস্পিটেলিটি প্ৰজেক্ট দি পলিচি ইনক্লুজ এ হস্পিটেলিটি প্ৰজেক্ট টু বি ছেট আপ ইন মানাস নেশ্যনেল পাৰ্ক চ' মানাস নেশ্যনেল পাৰ্কত এটা হস্পিটেলিটি প্ৰজেক্টো ইয়াতে ছেট আপ কৰিব লগতে কাজিৰঙা নেশ্যনেল পাৰ্কতো আপোনালোকে দেখিছে যে 5 ষ্টাৰ হোটেল হায়াত গ্ৰুপৰ লগত আসাম গভৰ্ণমেণ্টে
কন্ট্ৰেক্ট কৰিছে সো হায়াত গ্ৰুপে কাজিৰঙাত এখন 5 ষ্টাৰ হোটেল বনাব সো হেতু মনত ৰাখিব কেতিয়াবা কোৱেশ্যন সুধিব পাৰে কোনটো গ্ৰুপৰ লগত আসাম গভৰ্ণমেণ্টে টাই আপ কৰিছে সো কাজিৰঙা নেশ্যনেল পাৰ্কত এখন 5 ষ্টাৰ হোটেল আপকামিং হৈ আছে সো হেতু হ'ল হায়াত গ্ৰুপ ঠিক আছে হায়াত 5 ষ্টাৰ গ্ৰুপটোৰ লগত তেওঁলোকে ইয়াতে হোটেলৰ কথা কৈছে আৰু হস্পিটেলিটি প্ৰজেক্ট এটাও কৰিব মানস নেশ্যনেল পাৰ্কত হস্পিটেলিটি প্ৰজেক্ট মানে ইয়াতে হোটেল ৰিজৰ্ট এইবোৰ হোমষ্টে এইবিলাকৰ কথাই কৈছে ষ্টেণ্ডাৰ্ডাইজেশ্যন দি পলিচি এইমছ টু ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছেছ এণ্ড প্ৰেক্টিচেছ টু ইম্প্ৰুভ দি কোৱালিটি অফ টুৰিজিম প্ৰডাক্টছ ঠিক আছে ইয়াতে ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ কথা কৈছে পলিচিখনে এইম কৰিছে যে প্ৰচেছ আৰু প্ৰেক্টিচেছবিলাক ষ্টেণ্ডাৰ্ডাইজ কৰিব চ' ডেট টুৰিজিম প্ৰডাক্টছবিলাকৰ কোৱালিটি ইম্প্ৰুভ কৰিব যায় টুৰিজিম প্ৰডাক্টছ মানে কি যোনখিনি ছাৰ্ভিচ দিব যোনখিনি হোটেলছ থাকিব ৰিজৰ্টছ থাকিব মানে যোনখিনি ড্ৰাইভিং ছাৰ্ভিচ দিব হস্পিটেলিটি ছাৰ্ভিচ দিব টুৰিষ্ট গাইড হিচাপে ছাৰ্ভিচ দিব সেইখিনিৰ যাতে ইম্প্ৰুভ হয় গোটেই ষ্টেণ্ডাৰ্ডাইজ হয় গোটেই প্ৰচেছটো টুৰিজিম প্ৰডাক্টছবিলাকৰ যাতে ইম্প্ৰুভমেণ্ট হয় গোটেইখিনি বস্তু এটা ষ্টেণ্ডাৰ্ড ফৰ্মেটলৈ লৈ আহিব ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড চ' ডেট এনেই যি টি তেনেকৈ পাল মাৰি নথয় আৰু সেইখিনিৰ ওপৰতে কৈছে ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰিব গোটেই প্ৰচেছটো টুৰিজিম প্ৰডাক্টছবিলাক উইমেন এম্পাৱাৰমেণ্ট ঠিক আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট উইমেন এম্পাৱাৰমেণ্টটো দি পলিচি এইমছ টু এম্পাৱাৰ উইমেন ইন দি টুৰিজিম ছেক্টৰ বাই ট্ৰেইনিং দেম ইন মেল ডমিনেটেড পজিশ্যনছ এণ্ড ৰিকগনাইজিং ফাৰ্মছ ডেট এনকাৰেজ উইমেন ইন দিছ পজিশ্যনছ ঠিক আছে চ' উইমেন এম্পাৱাৰমেণ্টৰ কথা ইয়াতে কৈছে পলিচিখনে ইয়াতে উইমেন এম্পাৱাৰমেণ্টৰ কথা কি কৈছে টুৰিজিম ছেক্টৰটোত উইমেন এম্পাৱাৰমেণ্ট কৰিব যোনবিলাক মেল ডমিনেটেড পজিশ্যনছ আছিলে লাইক গাড়ীৰ ধৰক ড্ৰাইভাৰ হিচাপে সদায় মেল থাকে ইয়াতে ফিমেলকো ড্ৰাইভাৰ হিচাপে ইয়াতে নিযুক্তি দিয়া হ'ব টুৰিজিম আণ্ডাৰ আছাম টুৰিজিম পলিচি 2022 হস্পিটেলিটি মেনেজমেণ্ট হোটেলবিলাকত মেনেজাৰ হিচাপে ঠিক আছে কেটাৰিং ছাৰ্ভাৰ হিচাপে কি বুলি কয় ৱেইটিং ছাৰ্ভিচ হিচাপে ঠিক আছে ৱেইট্ৰেছ হিচাপে চ' সেইখিনি বস্তু ইয়াতে উইমেনবিলাকক ইয়াতে মেল ডমিনেটেড পজিশ্যনছবিলাক টুৰিষ্ট গাইড হিচাপে চ' এইখিনি বস্তু গোটেইখিনি উইমেন এম্পাৱাৰমেণ্টৰ ইয়াতে কথা কৈছে মেল থাকিব ন' ডাউট কিন্তু তাৰ উপৰিও মেল ডমিনেটেড যোনবিলাক পজিশ্যনছ আছিলে আগতে তাতে উইমেন এম্পাৱাৰমেণ্টৰ ইয়াতে কথা কৈছে আৰু যোনবিলাক ফাৰ্মছে উইমেন এম্পাৱাৰমেণ্ট বা উইমেন এনকাৰেজ কৰিব উইমেন পজিশ্যনছবিলাক ইয়াতে তেওঁলোককো ইয়াতে ৰিকগনাইজ কৰা হ'ব তাৰপিছত হৈ গ'ল টুৰিষ্ট ছেফটি ঠিক আছে টুৰিষ্টৰ ছেফটিৰ ক্ষেত্ৰত ইয়াতে মানে আছাম গভৰ্ণমেণ্টে এটা ষ্টেপ ল'ব দি পলিচি ইনক্লুডছ 24/7 চেণ্ট্ৰেলাইজ টুৰিষ্ট হেল্পলাইন নাম্বাৰ টুৰিষ্ট পুলিচ ষ্টেচনছ এণ্ড টুৰিষ্ট ৱাৰ্ডেন্স ঠিক আছে চ' ইয়াতে 24/7 চেণ্ট্ৰেলাইজ টুৰিষ্ট হেল্পলাইন নাম্বাৰ থাকিব টুৰিষ্ট পুলিচ ষ্টেচনছো থাকিব পুলিচ ষ্টেচনছো কিছুমান টুৰিষ্টৰ কাৰণে এডিশ্যনেল পুলিচ ষ্টেচনছ বনোৱা হ'ব স্পেচিয়েল টুৰিষ্ট ষ্টেচনছ আৰু টুৰিষ্ট ৱাৰ্ডেন্সো থাকিব কাৰণ আপোনালোকে দেখে ভাৰতবৰ্ষত বহুতবিলাক টুৰিষ্ট আহে প্ৰত্যেক বছৰ আৰু ফৰেন টুৰিষ্টবিলাকৰ লগত ইণ্ডিয়াত বহুতবিলাক ক্ৰাইমছ চলি থাকে আপোনালোকে ৰিচেণ্টলিও দেখিছে বহুতবিলাক তেনেকুৱা ধৰণৰ ক্ৰাইমছ চ' সেই ক্ৰাইমছবিলাক যাতে নহয় সেইটো কাৰণে ইয়াতে 24/7 চেণ্ট্ৰেলাইজ টুৰিষ্ট হেল্পলাইন নাম্বাৰ এটা থাকিব চ' ডেট টুৰিষ্টসকলৰ কিবা যদি প্ৰব্লেম হয় তেতিয়াহ'লে ইয়াতে যোগাযোগ কৰিব পাৰে টুৰিষ্ট পুলিচ ষ্টেচনছ থাকিব টুৰিষ্ট ৱাৰ্ডেন্স থাকিব কোনোবাই যদি ভাড়া বেছিকৈ খোজে টুৰিষ্টৰ পৰা USA পৰা আহিছে ডলাৰত ইনকাম কৰে চ' ইণ্ডিয়াত আহি পেলাই যোনটোৰ ডিষ্টেঞ্চত 100 টকা ল'ব লাগে তেওঁৰ পৰা যদি 500 টকা খোজে ঠিক আছে 1000 টকা খোজে সেই তেতিয়া টাইমত যদি টুৰিষ্টজনৰ কিবা যদি ডাউট হয় তেতিয়াহ'লে এইটো টিকেট ছিষ্টেম হ'বই লগতে টুৰিষ্টজনৰ কিবা যদি ডাউট হয় তেতিয়াহ'লে টুৰিষ্ট হেল্পলাইন নাম্বাৰত কমপ্লেইন দিব পাৰে টুৰিষ্ট পুলিচ ষ্টেচনত কমপ্লেইন দিব পাৰে পুলিচৰ পেট্ৰলিং থাকিব তাতে পুলিচ লগালগ আহি পাই যাব আৰু লগতে টুৰিষ্ট ৱাৰ্ডেন্সো থাকিব ৱাৰ্ডেন্সৰ লগতো তেওঁলোকে যোগাযোগ কৰি পেলাই কমপ্লেইন দিব পাৰিব নেক্সট লাষ্টটো হৈ গ'ল 9 নম্বৰ পইণ্টটো হ'ল এক্সেচিবিলিটি ঠিক আছে দি পলিচি ইনক্লুড স্পেচিয়েল emphasis on access for differently able infirm and aged visitors ঠিক আছে ইয়াতে এক্সেচিবিলিটি প্ৰাধান্য কৰিব মেইন ইম্পৰ্টেঞ্চ দিব ডিফাৰেণ্টলি এবল মানে যোনখিনি আমাৰ ফিজিকেলি হেণ্ডিকেপ পপুলেশ্যন আছে তেওঁলোকে যাতে ইয়াতে স্পেচিয়েল ট্ৰিটমেণ্ট পায় টুৰিজিমৰ ক্ষেত্ৰত এক্সেচিবিলিটি দিব তেওঁলোকৰ সুবিধা কৰি দিব যাতে টুৰিষ্ট ডেষ্টিনেশ্যনছবিলাক যাব পাৰে লগতে ডিফাৰেণ্টলি এবল ইনফাৰ্ম আৰু এজেড ভিজিটৰ্ছ যোনবিলাক ধৰক ছিনিয়ৰ চিটিজেনছ তেওঁলোকৰ কাৰণে ইয়াতে সুবিধা কৰি দিব চ' আছাম টুৰিজিম পলিচি 2022 পৰীক্ষাত যদি ইয়াৰ পৰা কিবা কুৱেশ্যন চাই তেতিয়ালৈকে আপোনালোকে পাৰিব চ' ইয়াতে 9টা পইণ্ট থাকিব ইনিচিয়েটিভ হিচাপে এক্সেচিবিলিটি টুৰিষ্ট ছেফটি উইমেন্স এম্পাৱাৰমেণ্ট ষ্টেণ্ডাৰ্ডাইজেশ্যন হস্পিটেলিটি প্ৰজেক্ট টুৰিজিম হোমষ্টে স্কিমছ লোকেল এংগেজমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ঠিক আছে চ' এইকেইটা আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব আৰু হস্পিটেলিটি প্ৰজেক্টত মানস নেশ্যনেল পাৰ্কৰ হস্পিটেলিটি প্ৰজেক্টটো ইম্পৰ্টেণ্ট হ'ব চ' ইয়াৰ ভিতৰত যিকোনো কুৱেশ্যনছ আহিলে আপোনালোকে পৰীক্ষাত পাৰিব লাগে চ' এনেকৈ মই নেক্সট ছামাৰীটোত আপোনালোকৰ নেশ্যনেল টুৰিজিম পলিচিটোৰ ওপৰতো ডিছকাছ কৰি দিম চ' 9টা আছে 9টা পইণ্টকেইটা মনত ৰাখিব আৰু ক'ত কি কৰিছিলে সেইখিনি বস্তু আই হোপ আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টোত এইটো ডিছকাছ কৰিলোঁ নেক্সটটোত আপোনালোকে নেশ্যনেল টুৰিজিম পলিচি 2022 ওপৰত আমি ডিছকাছ কৰিম চ'
সো বাকি আপোনালোকৰ ভিডিওটো যদি ভাল লাগিলে কমেন্ট সেকশনত এবাৰ জনাব আৰু লগতে আপোনালোকে যদি এভেইলেবল কোৰ্সেছ বিলাকৰ কথা কওঁ তেতিয়াহলে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ ওপৰত এটা কোৰ্স এভেইলেবল আছে ফুল কোৰ্স আপোনালোকে মোৰ পৰা ল'ব পাৰে তাতে আপোনালোকৰ বেছি মেটেৰিয়েলছ নাই আপোনালোকৰ গুটে কম্প্ৰেছ ফৰ্মত গুটেখিনি মেটেৰিয়েলছ আছে সেইখিনি ল'লে মানে আপোনালোকে পৰীক্ষা দিবৰ কাৰণে যাব পাৰে কোনবাই যদি এতিয়ালৈকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা নাই বা কোনবাই যদি ৰিভিজন দিম বুলি ভাবিছে এই কোৰ্সটো ল'ব পাৰে আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্স লৈ থৈছিলে কাৰণ কিছুমান কোৰ্সৰ আপোনালোকে দেখিছে যিহেতু বহুত বিলাক কম্পিটিটিভ এক্সামছৰ পৰীক্ষাত জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডি সেকশনটোৰ অলমোষ্ট সিলেবাস আইডেন্টিকেল থাকে সো সেইখিনি আগতে যদি কোনবাই কিবা কোৰ্স লৈ থৈছিলে হেবোৰ বাদ দি পেলাই যোনখিনি এডিশনাল মেটেৰিয়েলছ লাগে সেইখিনিও এক্সট্ৰাকে ল'ব পাৰিব তেতিয়া প্ৰাইচটো অলপ কমি যাব সো টুৰিজম ডেভেলপমেন্ট অফিচাৰ কোৰ্সটো আপোনালোকে 10 দিন যদি ভালকে পঢ়িবলৈ সময় পায় ইজিলি হৈ যাব 10 দিনতকৈ কমতে হৈ যাব যদি ভালকে আপোনালোকে টাইম দিব পাৰে ডেইলি 5-6 আৱাৰ্সকে বা তাতকে কম এতিয়াও 10 দিন যদি বিচাৰে তেতিয়াহলে 3-4 ঘণ্টা দিলে হ'ব আৰু তাতকে যদি কম সময়ত শেষ কৰিব বিচাৰে ডেইলি 5-6 ঘণ্টা যদি টাইম দিব পাৰে ইজিলি হৈ যাব এমসিকিউ ফৰ্মেটত আছে কিছুমান এক্সপ্লেনেশ্যন আছে আৰু মই লগতে যোনখিনি নেশ্যনেল টুৰিজম পলিচি আসাম টুৰিজম পলিচি এইখিনি সামাৰি হিচাপে দি দিছো সো যে আপোনালোকৰ সুবিধা হয় সো টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্সটো আপোনালোকে ল'ব পাৰে 300 টকাত তাৰ উপৰি আপোনালোকৰ এপিএসসি এনফোৰ্সমেন্ট ইনস্পেক্টৰ ফুল কোৰ্স এভেইলেবল আছে 375 ত এপিএসসি স্টেনোগ্ৰাফাৰ গ্ৰেড 2 যোনটো হেকটেকে এডভাৰটাইজমেন্ট ওলাইছিল অনলাইন এপ্লিকেশন থাকে চলি আছে হেতু আসাম সেক্ৰেটাৰিয়েটৰ পজিশন হয় ইয়াৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 যোনখন ৰিটেন এক্সামিনেশ্যন পেপাৰ আছে হেতুৰ ওপৰত এপিএসসি এসিস্টেন্ট একাউন্টছ অফিচাৰ এপিডিসিএল এজিএছৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিছ জেনাৰেল নলেজ আৰু ম্যাথমেটিক্স ডেসক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400 ৰুপিছত আৰু কোনবাই যদি একাউন্টেন্সি কোৰ্স সাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকে এক্সটাৰ্নেল লিংক এটা পাই যাব হেতু ফ্ৰীলি এভেইলেবল আছে এক্সটাৰ্নেল লিংকটো মই আপোনালোকক কোৰ্স কিনলে ফ্ৰীলি দি দিম হেতু আপোনালোকে যেটো লিংক হয় এক্সটাৰ্নেল সো এটো ফ্ৰীলি পাই যাব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই 2.0 ফুল কোৰ্স এভেইলেবল আছে 350 উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্টেন্টৰ ফুল কোৰ্স এভেইলেবল আছে 350 আসাম পুলিচৰ যেটো এতিয়া ৰানিং আৰম্ভ হৈছে সো আসাম পুলিচৰ এসআই কনষ্টেবলৰ অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ কথা কলুৱে এপিএসসি সিসি প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্স এভেইলেবল আছে 400 আৰু আপোনালোকে মোৰ পৰা কোৰ্স কিনলে কাৰেন্ট এফেয়াৰ্স লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো পেমেন্ট কৰিব নালাগে এবাৰ কোৰ্স কিনাৰ পিছত আপোনালোকে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ WhatsAppত প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে দিলে হ'ল এতিয়া বৰ্তমান কাৰেন্ট এফেয়াৰ্স জানুৱাৰী 2023 পৰা সেপ্টেম্বৰ 2024 লৈকে কভাৰ কৰা হৈছে অক্টোবৰ মাহটো যেটো চলি আছে অক্টোবৰ মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্ট মাহত নৱেম্বৰ মাহত আপোনালোকে অক্টোবৰ কাৰেন্ট এফেয়াৰ্স খিনি পাই যাব কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্ট শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব 9706557851 WhatsApp নম্বৰ আৰু কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে জনাই দিব আৰু কোৰ্সটো যদি পাৰ্ট বাই পাৰ্ট ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটা জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ পাই যাব আৰু লগতে এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি তাতে লিংক দিয়া আছে ভিডিও ডেসক্ৰিপচনত সেই প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত সকলো ধৰণৰ ইনফৰমেটিভ ভিডিওছ পাই যাব লাইক এছে ৰাইটিং প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং হেবোৰ গুটেইখিনি বস্তু পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি এই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি লব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম